মই আজি চতুৰ্থবাৰৰ কাৰণে শপত গ্ৰহণ কৰিলোঁ আৰু এই বিজয়ৰ বাবে ৰাইজক সেৱা কৰাৰ বাবে চতুৰ্থবাৰৰ বাবে সুযোগ পোৱাৰ কাৰণে মই প্ৰথমে পৰম কৰোণাময় আল্লাহ তালা সৃষ্টিকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ সমষ্টিৰ ৰাইজক আৰু লাষ্ট বাট নট দি লিষ্ট এই বিজয় মোৰ কাৰণে সম্ভৱ হৈছে একমাত্ৰ মমতা দিদিৰ বেনেভলেঞ্চৰ কাৰণে। যি সময়ত অসমৰ প্ৰতিটো ৰাজনৈতিক দলে মোক অস্পৃশ্য ঘোষণা কৰিছিলে সেই সময়ত মমতা দিদিয়ে মাত্ৰ 2 ঘণ্টাৰ ভিতৰত মোক টিকেট দিলে। তাৰ কাৰণে মই মমতা দিদিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মমতা দিদিক মই আশ্বস্ত কৰিব খুজিছোঁ যে অসম বিধানসভাত এইবাৰ যদিও মই একমাত্ৰ বিধায়ক, মমতা দিদি অহা 5 বছৰৰ ভিতৰত এই অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ অসমত ফুলে ফুলে জাতিষ্কাৰ হ'ব আৰু 2031 চনত আপোনাক 20টা অন্তত 20জন বিধায়ক আমি উপহাৰ দিম। তাৰোপৰি নগাঁও পাৰ্লিয়ামেণ্টাৰী বাই ইলেকশ্যনত আমি উপযুক্ত প্ৰাৰ্থী পালে তাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰি আছোঁ। আমি ভাবোঁ যে তাত আমি টাফ ফাইট দিব পাৰিম আৰু আমাৰ উইনিং চান্স যদি ভাল কেণ্ডিডেট পাওঁ 99.99%। চ' দ্যাট ইজ নাও আৱাৰ ইমিডিয়েট কনচাৰ্ণ। আমাৰ কেনেকৈ নগাঁও পাৰ্লিয়ামেণ্টাৰী বাই ইলেকশ্যনত আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হয় সেইটোৱে আমাৰ এতিয়া মূল কনচাৰ্ণ।